हेलो बंधु बान्धवीসকল नमस्कार और ये ভিডিঅ'লৈ মই আজি সকলোকে জনাও ভাল ভিডিঅ' তোমালোকক আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবা মই ভাল ভিডিঅ' প্ৰচাৰ কৰি থাকিম তোমালোকৰ মাজলৈ আমি বৰ্তমান আমাৰ অসমত সোলাৰ মানুহে ব্যৱহাৰ নকৰে সোলাৰ আৰু ফেন মানে ডিসি ফেন ব্যৱহাৰ নকৰে তাৰ ফলত ডিসি ফেন ব্যৱহাৰ কৰিলে মানে বহুত লাভৱান হ'ব পাৰি কাৰেণ্টৰ বিল মানে কাৰেণ্ট নোহোৱাকৈ মানে চলিব পাৰি মই দেখাই আছো এইটো আমাৰ সোলাৰ বেটাৰী মানে বেটাৰীটো আজি 10-12 বছৰ হৈ গ'ল আমি ইয়াত ইনভাৰ্টাৰ লগাইছিলোঁ ইনভাৰ্টাৰ লগাব নালাগে ডাইৰেক্ট মানে সোলাৰৰ লগত কানেকশ্যন কৰি এটা কন্ট্ৰোলাৰ পোৱা যায় এই কন্ট্ৰোলাৰটো লগাব লাগে যেটো মোৰ 150 ওয়াটৰ মানে প্লেট সোলাৰ প্লেট এই কাৰণে এইটো কন্ট্ৰোলাৰ কম বা পাৱাৰৰ দিছো এইটো উঠি আছে 14 পইণ্টৰ ওপৰত যায় মানে ফুল চাৰ্জ এইটো চাৰ্জ লৈ আছে পুৰা মানে দিন ৰাতি জ্বলালেও মানে থাকি যায় খতম হ'ব নোৱাৰি এতিয়া বৰ্তমান মই লগাইছো আগতে মই লগাইছিলো মানে ভুল কাম কৰিছিলো সোলাৰৰ লগত এটা মিটাৰ দিছিলো এইটো ভুল মানে লাইনত চাৰ্জ হোৱা ভুল কৰিছিলো এনেকৈ কৰিব নালাগে ডাইৰেক্ট সোলাৰ প্লেটৰ লগত বেটাৰী কানেকশ্যন কৰি এইটো কন্ট্ৰোলাৰ কৰি সোলাৰ ডিসি লাইট লগাব লাগে আৰু ডিসি ফেন পোৱা যায় সোলাৰ ফেন এই লগালে মানে কোনো লাইটৰ বিল কমি যাব লাইট অকল কেতিয়াবা মোবাইল চাৰ্জ টিভি দেখাৰ কাৰণেহে মানে ইয়াকো যদি আমি সোলাৰ 3-4খন প্লেট আনো মানে ধৰিলো 200 ওয়াটৰ 4-5খন প্লেট 4টা বেটাৰী হলে মানে টিভি চলাব পাৰিবি মানে আৰু কিছুমান মটৰো চলাব পৰা যায় হিয়ে বন্ধু বান্ধৱীসকল মই তোমালোকৰ এটা অভিজ্ঞতা জনালো দ্বিতীয় সোলাৰ লগত মানে ডাইৰেক্ট কানেকশ্যন বেটাৰী কানেকশ্যন আৰু কন্ট্ৰোলাৰ তাৰ পিছত ডিসি ফেন চলাব লাগে আৰু ডিসি লাইট মই ভুল কাম কৰিছো মই দেখাইছো এইটো মিটাৰ লগাইছো আজি 10 বছৰ চলালো বেছি টকা খৰচা হয়তো মিটাৰ ইনভাৰ্টাৰ মানে লগাইছিল এইবিলাক নষ্ট হৈ যায় এইটো লগাইছিল খৰচা হয় নষ্ট হয় বেছি খানকলে নষ্ট হয় কিন্তু যদি আমি সোলাৰৰ লগত ডাইৰেক্ট কন্ট্ৰোলাৰ লগাই ডিসি ফেন আৰু ডিসি লাইট জ্বলা যায় তেতিয়া মানে পুৰা ভাল তার বিলাক লগাই দিলে মানে বহুত যোগামি হৈ যায় মই তোমালোকক আমাৰ অভিজ্ঞতা জনালো শ্বেয়াৰ কৰি দিবা ভাল অভিজ্ঞতা ভাল সকলো ধৰণৰ অভিজ্ঞতা জনাই থাকিম ধন্যবাদ বন্ধু বান্ধৱীসকল নমস্কাৰ